যোৱাকালি আমাৰ বন্ধু সতীৰ্থসকলে আমাৰ সংগ্ৰামী সতীৰ্থসকলে মোক হোৱাটছআপ যোগেদি ফটো পঠাইছে যে কাকপথাৰতে যি বৰ্তমান ইলেকশ্যন চলি আছে এই ইলেকশ্যনৰ সময়ত কাকপথাৰতে কোনোবা ৰেণু উপাধ্যায় বুলি এগৰাকী 2 নং কাকপথাৰ ৱাৰ্ড মেম্বাৰ দিছে বোলে তেখেতে হিন্দী ভাষাটো ব্যৱহাৰ কৰি হিন্দী বেনাৰ মাৰিছে। আমি দুখ প্ৰকাশ কৰিছোঁ। অসমত আমাৰ কথা একদম স্পষ্ট, অসমত প্ৰথম অসমীয়া ভাষা থাকিব লাগিব, তাৰপিছতহে হিন্দী বা ইংলিছ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে চাব পাৰে বেনাৰখন, তাত এটা শব্দ অসমীয়াত নাই। আমি ছাত্ৰ মুক্তি সংগ্ৰামতে বহুত দুখ প্ৰকাশ কৰিছোঁ। আমি যেতিয়া খবৰটো পাইছোঁ আৰু বহুত দুখ লাগিছে। গতিকে আমি ৰাতিপুৱা সতীৰ্থসকলক ফোন কৰি ইয়ালৈকে মাতি আমি ৰেণু উপাধ্যায়কো ফোন কৰিছোঁ, তেখেতক ফোন কৰি আমি জনাইছোঁ যে আমি হিন্দীত বেনাৰখন থকাৰ বাবে আমি বেনাৰখন এৰুৱাই পেলাইছোঁ। তেখেতে কৈছে ঠিক আছে আপুনি বেনাৰখন এৰুৱাই দিয়ক, আৰু যিমানবোৰ হিন্দীত বেনাৰ আছে আমি আটাইখিনি বেনাৰ এৰুৱাই পেলাম বুলি তেখেতে কথা দিছে। আৰু আমি তেখেতক ফোনৰ যোগেদি তেখেতক অৱগত কৰিছোঁ যে তেখেতে যিহেতু এৰুৱাই দিম বুলি কৈছে, যদি এৰুৱাই নিদিয়ে আমি অহা 12 ঘণ্টাৰ ভিতৰত কাইলৈৰ পৰা যদি আমি বেলেগ ঠাইত এনেকুৱা হিন্দী বেনাৰ পাওঁ আমি পেট্ৰল ঢালি জ্বলাই দিম বুলি একদম ছাত্ৰ মুক্তি ফালৰ পৰা স্পষ্টভাৱে আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ তেখেতলৈ। আমাৰ তেখেতৰ ওপৰত সম্পূৰ্ণ স্পষ্ট আমি কৈ দিব বিচাৰোঁ যে আহিবলগীয়া দিনত ভৱিষ্যতে তেখেতে বুলি নহয় কোনো ৰাজনৈতিক দলেই অসমীয়া বাদ দি বেলেগ ভাষা ব্যৱহাৰ কৰিব নোৱাৰিব। প্ৰথম অসমীয়া একদম ডাঙৰকৈ অসমীয়া ভাষাত লিখা থাকিব লাগিব, তাৰপিছতে তেখেতসকলে হিন্দী ব্যৱহাৰ কৰে, ইংৰাজী ব্যৱহাৰ কৰিব পাৰে। এইটো আমাৰ ছাত্ৰ মুক্তিৰ ফালৰ পৰা একদম স্পষ্ট কথা। লগতে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ ফালৰ পৰা অনুৰোধ থাকিব যে তেখেতে যিহেতু আমাৰ অসমীয়া ভাষাটোক তেখেতে গৌৰৱ কৰে, যিহেতু গোটেই নটিফিকেশ্যনবিলাক যি অনলাইন হয় সেইবিলাকো তেখেতে অসমীয়া ভাষালৈ আনিছে বৰ্তমান আমি দেখা পাইছোঁ। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই ক্ষেত্ৰত চকু ৰাখিবলৈ আমাৰ ছাত্ৰ মুক্তিৰ ফালৰ পৰা অনুৰোধ জনালোঁ, যাতে যিকোনো ৰাজনৈতিক দল সংগঠনে অসমীয়া ভাষাটো ব্যৱহাৰ কৰে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক চকু ৰাখিবলৈ আমাৰ ফালৰ পৰা অনুৰোধ জনালোঁ। ধন্যবাদ।